মই আগতে দিল্লীৰ এখন ডাঙৰ চিকিৎসালয়ৰ লেবাৰ ৰুমত চাফাই কৰ্মী হিচাপে কাম কৰিছিলোঁ। কিন্তু কোনেও গম পোৱা নাছিল যে আগতে সেই আৱৰ্জনাটোকে তুলি লৈ মই লাখ লাখ টকা উপাৰ্জন কৰিছিলোঁ। ডেলিভাৰী সময়ত ডাক্তৰ আৰু নাৰ্ছে আৱৰ্জনাত কি পেলায় সেই কথা জানিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। এনে এটা বস্তু যিটো মানুহে সোণৰ দামত কিনিবলৈ ইচ্ছুক। মোৰ নাম নেহা। সৰুৰে পৰা দৰিদ্ৰতা আৰু কষ্টৰ বাহিৰে একো দেখা নাই। দেউতা এজন দৈনিক মজুৰি শ্ৰমিক আছিল, যিয়ে গোটেই জীৱন কঠোৰ পৰিশ্ৰম কৰিছিল যদিও দিনটোত দুবাৰকৈ খোৱাৰো সামৰ্থ্য নাছিল। মই তেওঁৰ একমাত্ৰ ছোৱালী আছিলোঁ। যেতিয়া দেউতাৰ স্বাস্থ্যৰ অৱনতি ঘটিবলৈ ধৰিলে, তেতিয়া পৰিয়ালৰ অৱস্থা শোচনীয় হৈ পৰিল। তেওঁৰ কাহ বাঢ়ি গ'ল, শৰীৰ দুৰ্বল হৈ পৰিল আৰু এদিন তেওঁ কামলৈ যোৱা বন্ধ কৰি দিলে। তাৰ পিছত মায়ে সাহস গোটাই আজি মই কাম কৰা ব্যক্তিগত চিকিৎসালয়খনতেই চাফাই কাম আৰম্ভ কৰিলে। সামান্য দৰমহা আছিল, কিন্তু মাৰ সামান্য দৰমহাই কেনেবাকৈ আমাৰ অভাৱী পৰিয়ালটোক টিকিয়াই ৰাখিবলৈ সক্ষম হ'ল। কিন্তু আমাৰ ইমান সমস্যাৰ পাছতো আমাৰ ওপৰত দুখৰ পাহাৰ ভাঙি পৰিল। এদিন দেউতাৰ মৃত্যু হ'ল। মা অকলশৰীয়া হৈ পৰিল। তেওঁ মোক সঞ্জয় নামৰ দূৰ সম্পৰ্কীয় ল'ৰা এটাৰ লগত বিয়া কৰাই দিলে। কাৰণ সৰুতেই আমাৰ বিয়া মা-দেউতাই ঠিক কৰি থৈছিল। কিন্তু মায়ে গম পোৱা নাছিল যে সঞ্জয় নিচাৰ প্ৰতি আসক্ত হৈ পৰিছিল। তাৰ দায়িত্ব বোলা বস্তু একেবাৰেই নাছিল। যিকোনো সময়তে নিচা খাই বাগৰি আছিল। মোৰ বিদায়ৰ পিছত যেতিয়া গম পালে, মাৰ মূৰত আকাশ ভাঙি পৰা যেন অনুভৱ হ'ল। মাৰ ছুগাৰৰ বেমাৰী প্ৰায় অসুস্থ হৈ থাকে। ইফালে মোৰো দুটা সন্তান জন্ম হ'ল। সঞ্জয়ে একো কাম নকৰে, সেয়ে সম্পূৰ্ণ ঘৰ চলোৱাৰ দায়িত্ব মোৰ ওপৰত আহি পৰে। এদিন যেতিয়া মাৰ ছুগাৰ ভয়ংকৰভাৱে কমি গ'ল, মই তেওঁৰ হাতখন ধৰি ক'লোঁ, মা, এতিয়া তুমি জিৰণি লোৱা, মই তোমাৰ সলনি কামত যাম। মাৰ চকুত চকুলো ওলাই আহিল। তেওঁ ক'লে, মাজনী, মই তোমাক একো দিব নোৱাৰিলোঁ। মই তোমাক পঢ়াবও নোৱাৰিলোঁ। মই তোমাক কেৱল দৰিদ্ৰতাহে দিলোঁ। এতিয়া তুমিও মই সদায় কৰা কামটো কৰিবা। মই মাৰ হাতত ধৰি ক'লোঁ, মা, কোনো কামেই সৰু ডাঙৰ নহয়। মই সঞ্জয়ৰ লগত থাকিব লাগিব আৰু ঘৰৰ মৰ্যাদাও বজাই ৰাখিব লাগিব। ভাগ্যই মোক সেই ঠাইতেই ৰাখিছিল য'ত এসময়ত মা থিয় হৈ আছিল। ময়ো একেখন চিকিৎসালয়তেই কাম কৰিবলৈ ধৰিলোঁ, একেযোৰ ইউনিফৰ্ম পিন্ধি। মায়ে নিজৰ সততা আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা বিদ্যালয়ত সুনাম অৰ্জন কৰিছিল, যাৰ ফলত মোৰ উপকাৰ হৈছিল। কিন্তু ঘৰৰ দৰিদ্ৰতা একেই থাকিল। মোৰ স্বামীৰ নিচা, মাৰ দামী ঔষধ আৰু ল'ৰা-ছোৱালীৰ বাঢ়ি অহা খৰচে মোক চিন্তাত পেলাইছিল। মাহৰ প্ৰথম 10 দিনৰ ভিতৰত মোৰ দৰমহা শেষ হৈ যায়। মোৰ কৰ্তব্য বেছিভাগেই আছিল লেবাৰ ৰুমত। তাত মজিয়া চাফা কৰা, লেতেৰাবোৰ চাফা কৰা, ঔষধ আৰু ৰাসায়নিক পদাৰ্থৰে স্প্ৰে কৰা, এই সকলোবোৰ মোৰ দায়িত্ব আছিল। প্ৰতিদিনে তেজ, ঔষধ, ৰাসায়নিক পদাৰ্থৰ মিশ্ৰিত গোন্ধ মোৰ নাকৰ ফুটাত ৰৈ থাকে। মোৰ নিজৰ শৰীৰৰ পৰাও একেই গোন্ধ পাবলৈ ধৰিলোঁ। অদ্ভুত ঠাই। কেতিয়াবা শিশুৰ প্ৰথম চিঞৰ শুনা যায়, কেতিয়াবা মাতৃৰ কান্দোন। এফালে আনন্দৰ পৰিৱেশ সৃষ্টি হয়, আনফালে কাৰোবাৰ আশাৰ ওপৰত চেঁচা পানী। অভিনন্দন দিদি, এইয়া ল'ৰা। মই প্ৰায়ে ৰোগীৰ পৰিয়ালৰ ওচৰলৈ লৰা-লৰিকৈ এই ভাল খবৰটো লৈ গৈছিলোঁ। বহুত ধন্যবাদ ভাবি, সিহঁতে হাঁহি হাঁহি ক'ব। আৰু কোনোবাই মোৰ হাতৰ তলুৱাত 500 টকীয়া নোট এখন সুমুৱাই দিব। মোৰ বাবে ই এক ধন সম্পত্তিতকৈ কম নাছিল। অলপ অতিৰিক্ত পোৱাৰ আশাত মই সদায় প্ৰথমেই ভাল খবৰটো দিছিলোঁ, কিন্তু সেইটোও আছিল সাগৰৰ টোপালৰ দৰে। ঘৰ পোৱাৰ লগে লগেই ল'ৰা-ছোৱালীবোৰে নিজৰ দাবী লৈ সাজু হৈ আছিল। মা, স্কুলত অমিতে আজি নতুন জোতা নিছে। মোৰ ফাটি গৈছে। বা, মা, স্কুলৰ সকলো ল'ৰা-ছোৱালীয়ে জুচ খায়, মোকো এটা লাগে। তেওঁলোকৰ কথাই মোৰ হৃদয়খন কাঁড়ৰ দৰে বিন্ধে। মোৰ সকলো উপাৰ্জন মাৰ ঔষধ আৰু সঞ্জয়ৰ নিচাৰ ফালেই যাব।
ল'ৰা ছোৱালীহালৰ ইচ্ছা পূৰণ নোহোৱাকৈয়ে থাকে। ৰাতি চিলিঙলৈ চাই আছিলোঁ। এইদৰেই চাফ চিকুণ কৰিয়েই মোৰ জীৱনটো পাৰ হ'বনে? মোৰ কেতিয়াবা দৰিদ্ৰতা অন্ধকাৰ শেষ হ'বনে নহয়? কিন্তু এদিন ভাগ্যই এনে এটা পাক লৈ মোক মজিয়াৰ পৰা আকাশলৈ তুলি লৈ গ'ল। কিন্তু মই নাজানিছিলোঁ যে মোৰ ভাগ্য যে মই প্ৰতিদিনেই চাফা কৰা সেই একেটা আৱৰ্জনাতেই লুকাই আছে, যিটো গোপনীয়তাই মোক কেইদিনমানৰ পিছত ধনী কৰি তুলিব। কিন্তু তাৰ মই গোটেই জীৱন মূল্য দিব লাগিব। সেইদিনা মোৰ ঘৰৰ ঠিক সন্মুখতেই এখন চিকচিকীয়া ক'লা গাড়ী ৰৈ গ'ল। ৰাস্তাৰ সকলো ল'ৰা ছোৱালীয়ে খেলা বন্ধ কৰি ক'লা গাড়ীখনলৈ চাই থাকিল। ইমান ডাঙৰ আৰু পৰিষ্কাৰ গাড়ী আমাৰ ৰাস্তালৈ আগতে কেতিয়াও অহা নাছিল। মই বিমূৰত পৰি দুৱাৰমুখত থিয় হৈ থাকিলোঁ। মোৰ ঘৰৰ সন্মুখত এই গাড়ীখনৰ কি কাম আছিল? তাৰ পৰা কোট পিন্ধা এজন মানুহ ওলাই আহিল। ৰাস্তাৰ মাটিতো তেওঁৰ চিকচিকীয়া জোতাযোৰ জিলিকি উঠিছিল। মোৰ ঘৰখনলৈ এবাৰ চকু ফুৰালে। তাৰ পাছত মোৰ ফালে চাই ক'লে, আপুনি নেহা নে কি? তেওঁৰ মাতটো গহীন আছিল। মই ক'লোঁ, হয়, মই নেহা। আপোনাৰ কিবা কাম আছিল নেকি? তেওঁ সুধিলে, দিল্লীৰ সেই ডাঙৰ চিকিৎসালয়খনৰ লেবাৰ ৰুমত চাফাই কৰ্মী কাম কৰে নেকি? মোৰ বুকুখন কঁপি উঠিল। মই ক'ত কাম কৰোঁ তেওঁ কেনেকৈ গম পালে? মই লাহেকৈ মাত দিলোঁ, হয়, মই কৰোঁ। কিবা সমস্যা হৈছে নেকি? হস্পিটেলখনে অভিযোগ কৰিব পাৰে বুলি মোৰ ভয় লাগিছিল যদিও তেওঁ হাঁহিলে। তেওঁ ক'লে, নাই, কোনো সমস্যা নাই। আচলতে এতিয়া তোমাৰ সকলো সমস্যা শেষ হ'ব। মই থতমত খালোঁ। যদি হস্পিটেলৰ কাম হ'লহেঁতেন তেতিয়া তেওঁ মোক তাত মাতিব পাৰিলেহেঁতেন। ঘৰলৈ অহাৰ কি প্ৰয়োজন আছিল? মই সেই মানুহজনলৈ চাই আছিলোঁ। তেওঁ সুধিলে, মই ভিতৰলৈ যাব পাৰিমনে? তোমাক ক'বলগীয়া এটা অতি গুৰুত্বপূৰ্ণ কথা আছে। মই ক'লোঁ, ঠিক আছে, সোমাই আহক। মোৰ সৰু ঘৰটো আৰু তাৰ ভঙা বেৰবোৰ তেওঁৰ দামী কাপোৰৰ সন্মুখত লাজ যেন লাগিছিল। মই পুৰণি চকী এখন চাফা কৰি তেওঁক বহিবলৈ দিলোঁ। মোৰ আগতে মায়ে তাত 15 বছৰ কাম কৰিছিল। এই কথা শুনি তেওঁৰ চকু জিলিকি উঠিল। তেওঁ ক'লে, গতিকে আপুনি হস্পিটেলখনৰ বিষয়ে সকলো জানে, বিশেষকৈ লেবাৰ ৰুমৰ বিষয়ে? মই ক'লোঁ, হয়, মই কৰোঁ, কিন্তু তাত সকলোৱে সঁচাকৈয়ে কাম কৰে। কোনো ভুল কাম তাত নহয়। তেওঁ সামান্য ভ্ৰু কুঁচাই ক'লে, মই মাত্ৰ তেওঁলোকৰ সুবিধা ল'ব বিচাৰোঁ। আৰু আপুনি ইমান টকা উপাৰ্জন কৰিব যে আপুনি কল্পনাও কৰিব নোৱাৰে। মই সুধিলোঁ, কি লাভ? তেওঁ হাঁহি এটা মাৰি ক'লে, প্ৰতিদিনে জাবৰ তুলি ল'ব লাগে নহয়? সেই জাবৰত এনেকুৱা কিবা এটা আছে যিয়ে আপোনাক কেইদিনমানৰ ভিতৰতেই কোটিপতি কৰি তুলিব পাৰে। তেওঁৰ বাক্যটো শুনি কোনোবাই মোক যেন হাতুৰি এটাই মোৰ মূৰত খুন্দা মাৰিলে। কোটিপতি আৰু মই? ক্ষন্তেক সময়ৰ বাবে মই ভাবিলোঁ যে এই মানুহজন হয় পাগল বা মোক ঠাট্টা কৰি আছে। আপুনি মোৰ দৰিদ্ৰতাক ঠাট্টা কৰিবলৈ আহিছে ন? মোৰ সুৰটো হঠাতে কঠোৰ হৈ পৰিল। মই মানি লওঁ যে আপুনি ধনী মানুহ আৰু আমি জাবৰ সংগ্ৰাহক, কিন্তু আমি আমাৰ জীৱন কটাওঁ। ইয়াৰ পৰা ওলাই যাওক। মোৰ কথাত খং উঠাৰ সলনি তেওঁ অলপ হাঁহি মাৰিলে। নেহা, মই তোমাক যি ক'বলৈ ওলাইছোঁ সেয়া হয়তো তোমাৰ হস্পিটেলৰ শীৰ্ষ ডাক্তৰসকলেও গম পোৱা নাই আৰু ইয়াৰ মানুহেও গম নাপায়। এটা শিশুৰ জন্মৰ পিছত এটা বহুমূলীয়া বস্তু পেলাই দিয়া হয়, যিটোৱে হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিব পাৰি। তেওঁৰ কথাত কিবা এটাই মোৰ খংটোক কৌতূহললৈ ৰূপান্তৰিত কৰিলে। কেনে ধৰণৰ বহুমূলীয়া বস্তু? মই ধৈৰ্য্যৰে সুধিলোঁ। তেওঁ শ্লিপখন মোৰ ওচৰলৈ আগবঢ়াই দিলে। এই সকলোবোৰ লিখা আছে, ভালদৰে পঢ়ক। কাইলৈ আপোনাৰ কাম আৰম্ভ হ'ব। মই ব্যক্তিগতভাৱে আপোনাৰ লগত যোগাযোগ কৰিম। এই বুলি তেওঁ উঠি ওলাই গ'ল। তেওঁৰ ক'লা গাড়ীখনে টাৰ্ণিংটো ঘূৰি নোযোৱালৈকে মই চাই থাকিলোঁ। তাৰ পিছত কপি কপি শ্লিপখন খুলিলোঁ। তাত মাত্ৰ এটা শব্দ লিখা আছিল, এটা মেডিকেল শব্দ, যিটো মই কেতিয়াবা নাৰ্ছৰ পৰা শুনিছিলোঁ, কিন্তু সিহঁতে বেণ্ডেজৰ লগতেই পেলাই দিয়ে। মোৰ অন্তৰে মোক কৈ আছিল যে এইটো এটা কেলেংকাৰী, এটা কৌশল, কিন্তু মোৰ মগজুৱে মোক কৈ আছিল যে তেওঁ কোৱা কথাখিনি যদি সত্যৰ টুকুৰা এটাও থাকে তেন্তে ই মোৰ আৰু মোৰ সন্তানৰ জীৱন সম্পূৰ্ণৰূপে সলনি কৰিব পাৰে।
সেই এটা শব্দই মোক অন্ধ কৰি পেলাইছিল, যাৰ সিদ্ধান্ত পিছদিনা হস্পিটালৰ লেবাৰ ৰুমত লোৱা হ'ব। সেই ৰাতি মোৰ টোপনি নাহিল। বিচনাখনত বাগৰি থাকিলোঁ। স্লিপত লিখা শব্দটো মোৰ মনত ঘূৰি থাকিল। সেই অচিনাকি মানুহজন, তেওঁৰ আত্মবিশ্বাসী চকু দুটা আৰু কোটিপতি হোৱাৰ কথাবোৰ। এই সকলোবোৰ যেন সপোন যেন লাগিল। ভয়ংকৰ আৰু ধুনীয়া দুয়োটা সপোন। এফালে মোৰ ভয়ে মোক তেনেকুৱা কৰিবলৈ বাধা দি আছিল, আনফালে মোৰ ঘৰৰ অৱস্থা, নিৰীহ মুখত পৰি থকা ল'ৰা ছোৱালীৰ চকুৰ ম্লান পোহৰ, ফাটি যোৱা কাপোৰ আৰু দুৰ্বল শৰীৰে মোক ভিতৰি ভিতৰি ভবাই তুলিছিল। নাই, মই তোমালোকৰ জীৱনবোৰ এনেকৈ ধ্বংস হ'বলৈ নিদিওঁ। মই মনতে ভুৰভুৰাই উঠিলোঁ। মোৰ হৃদয়খন আগতকৈ বেছি বেগেৰে ধপধপাই আছিল। পিছদিনা ৰাতিপুৱা মই মোৰ কামলৈ গ'লোঁ। বেগটোত অতিৰিক্ত পৰিষ্কাৰ বেগ এটা লুকুৱাই থৈছিলোঁ। হাত দুখন কঁপিছিল যদিও মোৰ সংকল্প দৃঢ় আছিল। হস্পিটেল পাওঁতে সকলো একেই আছিল। একেই ৰাস্তা, একেই মানুহ। কিন্তু আজি কিবা এটা বেলেগ যেন লাগিল। এতিয়া প্ৰতিটো মুখ মোৰ সন্দেহজনক যেন লাগিল। আজি নেহা তোমাৰ বৰ মনে মনে থকা যেন লাগিছে। গা ভাল নহয় নেকি? নাৰ্ছ কবিতাই পাৰ হৈ যোৱাৰ লগে লগেই সুধিলে। তাই আছিল এগৰাকী পুৰণি নাৰ্ছ। মই থতমত খালোঁ। হয় চিষ্টাৰ, মই ভালেই আছোঁ। মাত্ৰ যোৱা ৰাতি টোপনি নাহিল। কামত লাগি যোৱা। মই খৰধৰকৈ মোৰ ঝাৰু পোছা তুলি লৈ কামত লাগিলোঁ। কিন্তু মোৰ চকু কাণ ভিতৰৰ পৰা অহা শব্দবোৰৰ ওপৰত গুৰুত্ব। বাৰে বাৰে কাঁচৰ দুৱাৰেদি ভিতৰলৈ চাবলৈ চেষ্টা কৰি থাকিলোঁ। সময় লাহে লাহে পাৰ হৈ গ'ল। অভিনন্দন ভাই, মানুহজনৰ কন্যা সন্তান হৈছিল। আৰু কন্যাৰ ফালে আগবাঢ়ি যায়। ছোৱালীজনী দেউতাকে কঁপি থকা হাত দুখনেৰে আনন্দৰে 500 টকা নোটখন মোৰ ফালে আগবঢ়াই দিলে। কিন্তু আজি মোৰ চকু সেই টকাৰ ওপৰত নহয়, নাৰ্ছে পেলোৱা ডাষ্টবিনটোৰ ওপৰত আছিল। ডাক্তৰ আৰু নাৰ্ছে কোঠাৰ পৰা ওলাই অহাৰ লগে লগেই বস্তুটো পেলাই দিলে। মই লগে লগেই চাফা কৰাৰ অজুহাতত ভিতৰলৈ সোমাই গ'লোঁ। দুৱাৰখন অলপ বন্ধ কৰি খৰধৰকৈ ডাষ্টবিনটো উলিয়াই আনিলোঁ। মই আগবাঢ়িলোঁ। হাত দুখন কঁপি উঠিল। কঁপালত ঘাম ওলাই আহিল। জীৱনত কেতিয়াও চুৰি কৰা নাছিলোঁ। আৰু এইটো কামটো মোৰ বাবে পৃথিৱীৰ আটাইতকৈ কঠিন কাম যেন লাগিল। সাহস গোটাই ডাষ্টবিনত হাত থৈ তেজ আৰু অন্যান্য লেতেৰা দেখি মোৰ বমি বমি ভাৱ হৈছিল। কিন্তু অচিনাকি মানুহজনৰ কথাবোৰ মোৰ কাণত প্ৰতিধ্বনিত হ'ল। এইটোৱে তোমাক কেইদিনমানৰ পিছত কোটিপতি কৰি তুলিব। তেওঁৰ বৰ্ণনা কৰা লক্ষণবোৰৰ লগত মিল থকা বস্তুটো তুলি লৈ খৰধৰকৈ মোৰ লুকাই থকা বেগত ভৰাই দিলোঁ। ঠিক তেনেতে হঠাতে দুৱাৰখন খোল খালে আৰু এগৰাকী জুনিয়ৰ নাৰ্ছ সোমাই আহিল। হে ৰানেহা, তুমি এতিয়াও এইটো চাফা কৰা নাই? খৰধৰ কৰা, আমাৰ আৰু এজন ৰোগী আছে। ধৰা পৰাৰ দৰে খৰধৰকৈ বেগটো বাল্টিটোত তলত সুমুৱাই দিলোঁ। হয় বাইদেউ, 5 মিনিটৰ পিছত সকলো চাফা কৰি দিম, মই আতংকিত হৈ ক'লোঁ। তাই যোৱাৰ পিছত মই সকাহ অনুভৱ কৰিলোঁ। এইটো ধৰা পৰাৰ উপক্ৰম হৈছিল। সন্ধিয়ালৈকে আৰু 2টা বেগ গোটাই লৈছিলোঁ। এনেকৈয়ে লুকাই চুৰকৈ ঘূৰি ফুৰিছিলোঁ। যাবৰ সময় হ'লত মই বেগটো মোৰ ডাঙৰ বেগটোত লুকুৱাই ল'লোঁ। সিফালৰ পৰা হস্পিটালৰ পিছফালৰ গেটৰ ফালে মাত এটা আহিল। ঠিক লগে লগেই সেই একেখন ক'লা গাড়ীয়েই আন্ধাৰৰ পৰা ওলাই আহিল। মানুহজন গাড়ীৰ পৰা নামি তাৰ পিছত মোক সহায় কৰিবলৈ আহিল। সি মোৰ ফালে আগবাঢ়ি গ'ল। মই একো নোকোৱাকৈ বেগটো আগবঢ়াই দিলোঁ। তেওঁ বেগটো গাড়ীৰ পিছৰ চিটত পেলাই দি নিজৰ পকেটৰ পৰা 500 টকীয়া নোটৰ বান্দিল এটা মোৰ হাতত দিলে। ইমান টকা দেখি মই স্বয়ংক্ৰিয়ভাৱে ফুচফুচাই ক'লোঁ, এইটো পেলনীয়া সামগ্ৰী নহয়, এইটো সোণ। হাঁহি এটা মাৰি তেওঁ গাড়ীত উঠি বেগেৰে গুচি গ'ল। চকুৰ পৰা চকুলো বৈ আহিল। নোটবোৰলৈ চাই থিয় হৈ থাকিলোঁ। ভয়, অপৰাধবোধ আৰু লাজৰ অনুভৱবোৰক লোভ আৰু আনন্দই আগুৰি ধৰিছিল। সেই মুহূৰ্তত মোৰ ভোকাতুৰ সন্তান, মোৰ অসুস্থ মা আৰু মোৰ এটা উজ্জ্বল দিনলৈ মোৰ চিন্তা নাছিল। এইবোৰ আছিল মোৰ আশা, মোৰ সন্তানৰ সপোন আৰু মাৰ স্বাস্থ্যৰ নিশ্চয়তা। ভয় আৰু অপৰাধবোধ পিছুৱাই গৈছিল আৰু তাৰ ঠাইত এটা অদ্ভুত মাদক আনন্দই ঠাই লৈছিল। জীৱনত প্ৰথমবাৰৰ বাবে নিজকে অসহায় নহয়, শক্তিশালী বুলি অনুভৱ কৰিলোঁ। ঘৰলৈ যোৱাৰ আগতেই চিধাই মেডিকেল ষ্ট'ৰলৈ গ'লোঁ, য'ত মই সদায় মাৰ ঔষধ ধাৰলৈ লৈছিলোঁ। হাই,
মোৰ মাৰ ডায়েবেটিছ আৰু ব্লাড প্ৰেছাৰৰ ঔষধ দিয়কচোন, মই ক'লোঁ। দোকানীজনে মোক ওপৰৰ পৰা তললৈ চাই কুটিলভাৱে ক'লে, প্ৰথমে আগৰ ২০০০ টকা দিব, তাৰপিছত ঔষধটো ল'ব পাৰিব। খং উঠাৰ সলনি শান্তভাৱে বেগৰ পৰা ২০০০ টকা উলিয়াই কাউণ্টাৰত থৈ দিলোঁ। তোমাৰ ২০০০ লোৱা আৰু এতিয়া মোৰ বাবে ২ মাহৰ ঔষধ পেক কৰা। দোকানীজনৰ চকু দুটা ডাঙৰ হৈ গ'ল। তাৰ সুৰটো লগে লগেই সলনি হৈ গ'ল। অঁ বাইদেউ, মই দি আছোঁ ৰ'ব। আজি প্ৰথমবাৰৰ বাবে সঁচাকৈ বুজিলোঁ টকাৰ শক্তি। তাৰ পৰাই ফল মূলৰ দোকানলৈ গৈ মোৰ ল'ৰা ছোৱালীয়ে সদায় আগ্ৰহেৰে বাট চাই থকা সকলো ফল মূল কিনিলোঁ। তাৰপিছত গেলামালৰ দোকানৰ পৰা এমাহৰ গেলামালৰ বস্তু কিনিলোঁ। অৱশেষত ল'ৰা ছোৱালীৰ কাপোৰৰ দোকানলৈ গৈ নতুন কাপোৰ আৰু জোতা কিনিলোঁ। ঘৰলৈ আহোঁতে বস্তুবোৰ দেখি ল'ৰা ছোৱালীহালৰ মুখত থকা প্ৰকৃত আনন্দই মোক এনে অনুভৱ কৰাইছিল যেন মই অপৰাধ কৰা নাই, বৰঞ্চ আটাইতকৈ উচ্চতম কামটোহে কৰিলোঁ। মায়ে মোৰ বাহুত ধৰি এটা চুকলৈ লৈ গ'ল। তেওঁৰ মুখখন আনন্দ আৰু চিন্তাৰে ভৰি পৰিছিল। নেহা, এই সকলোবোৰ ক'ৰ পৰা আহিল? তুমি টকা ধাৰলৈ লোৱা নাইতো? এই প্ৰশ্নৰ বাবে মই সাজু হৈ আছিলোঁ। নাই মা, হস্পিটেলৰ পৰা মোক বনাছ দিলে। তেওঁলোকে ক'লে যে আপুনি আৰু আপোনাৰ মায়ে বছৰ বছৰ ধৰি কৰা সৎ কামৰ পুৰস্কাৰ। মই মুখ ফুটাই ক'লোঁ। মা সম্পূৰ্ণ পতিয়ন যোৱা নাছিল যদিও তেওঁ মনে মনে থাকিল। ভগৱানে তোমাক আশীৰ্বাদ কৰক, তেওঁ মোৰ মূৰত থপৰিয়াই ক'লে। ইফালে মোৰ মানুহজন সঞ্জয়, যিজন চাগে চুক এটাত শুই আছিল, সেই শব্দ শুনি সাৰ পালে। নতুন বস্তু আৰু কাপোৰবোৰ দেখি তাৰ চকুৰ লোভৰ জুই জ্বলি উঠিল। বাহ, ভাল বস্তু কিছুমান পাইছা যেন লাগে, ভাল কৰিলা, ময়ো এতিয়া পইচা পাম। মই ঠাণ্ডাকৈ ক'লোঁ, এই টকা ল'ৰা ছোৱালীৰ কাপোৰ আৰু মাৰ ঔষধৰ বাবে, আপোনাৰ নিচাৰ বাবে নহয়। সি খঙেৰে মোৰ ফালে ঘূৰি ক'লে, তুমি মোক উত্তৰ দিবলৈ সাহস কেনেকৈ কৰিলা? সাহস টকাৰ লগত আহে। মই তেওঁৰ চকুলৈ পোনে পোনে চাই ৫০০ টকীয়া নোট এখন দি ক'লোঁ, এইটো লৈ যোৱা আৰু দিনটো মোক মুখখন দেখুৱাব নালাগে। খন্তেক সময় মোৰ ফালে চাই থাকিল। তাৰপিছত নোটখন লৈ ভুৰভুৰাই ঘৰৰ পৰা ওলাই গুচি গ'ল। আজি মই কেৱল টকা উপাৰ্জন কৰা নাছিলোঁ, হেৰুৱা মৰ্যাদা আৰু আত্মবিশ্বাস ঘূৰাই পাইছিলোঁ। সেইদিনাৰ পৰাই মোৰ দৈনন্দিন কাম হৈ পৰিল। মই প্ৰতিদিনেই হস্পিটেললৈ যাওঁ, কিন্তু উদ্দেশ্য কেৱল চাফ চিকুণ কৰা নাছিল। মই প্ৰসৱ কক্ষৰ বাহিৰত চিকাৰীৰ দৰে মোৰ চিকাৰৰ বাবে অপেক্ষা কৰি আছিলোঁ। প্ৰথম দিনটোৰ ভয়টো এতিয়া অভ্যাসত পৰিণত হৈছিল। কেতিয়াবা কোঠাটোত সোমাব লাগে, নাৰ্ছৰ চকুৰ পৰা কেনেকৈ আঁতৰি থাকিব লাগে, কেনেকৈ পৰিপাটিকৈ কাম কৰিব লাগে মই জানিছিলোঁ। এতিয়া সেই আৱৰ্জনা পেলনীয়াটো মোৰ বাবে আৰু লেতেৰা যেন নালাগিল, ই হৈ পৰিছিল ধনৰ টোপোলা। প্ৰতিদিনে সন্ধিয়া পিছফালৰ গেটত ক'লা গাড়ীখনত থকা মানুহজনক লগ পাইছিলোঁ। মই তাক বেগটো দি দিলে তেওঁ মোৰ হাতত নোটৰ বান্দিল এটা আগবঢ়াই দিয়ে আৰু আমি এটা শব্দও নোকোৱাকৈয়ে আগবাঢ়ি যাওঁ। কেইসপ্তাহমানৰ ভিতৰতেই মোৰ ঘৰখন সম্পূৰ্ণৰূপে সলনি হৈ গ'ল। ভঙা বিচনাবোৰৰ ঠাইত নতুন বিচনা লগোৱা হ'ল। পাকঘৰটো সম্পূৰ্ণ খোৱাবস্তুৰে ভৰি আছিল। ল'ৰা ছোৱালীয়ে ভালকৈ খাবলৈ আৰু ভাল কাপোৰ পিন্ধিবলৈ ধৰিলে। মাৰ স্বাস্থ্যও ভাল হ'বই আহিছিল। কিন্তু এই পৰিৱৰ্তন কেৱল মোৰ ঘৰতেই সীমাবদ্ধ নাছিল। চুবুৰীটোৱেও লক্ষ্য কৰিবলৈ আৰম্ভ কৰিছিল। বাহ নেহা, আজিকালি তোমাক একেবাৰে নতুন ৰূপত দেখা গৈছে। ওচৰ চুবুৰীয়া এজনে ক'লে, নিশ্চয় লটাৰী লাগিছে। মই মাত্ৰ হাঁহিলোঁ। এইটো ভগৱানৰ কৃপা। মই জানিছিলোঁ সকলোৱে মোক চাই আছে, তেওঁলোকৰ ফুচফুচনি, মাৰ চিন্তিত দৃষ্টি। কিন্তু ধন সম্পত্তিৰ মাদকতাই মোৰ মূৰত ধৰিছিল। টকা এটা অদ্ভুত বস্তু, যেতিয়া নহয় তেতিয়া মৰ্যাদা আৰু আত্মা দুয়োটাই কাঢ়ি লৈ যায়, আৰু যেতিয়া হয় তেতিয়া মানুহে নিজৰ ঠাই পাহৰি যায়। মোৰ লগতো তেনেকুৱাই কিবা এটা হৈ আছিল। মই আৰু সেইজনী ভিকহু নেহা নাছিলোঁ, যিয়ে হাত জোকাৰি সকলোকে শুভেচ্ছা জনাই প্ৰণাম কৰিছিলোঁ। মোৰ খোজটো আত্মবিশ্বাস আছিল। মোৰ মাতত এক শক্তিৰ সৃষ্টি হৈছিল। জুপুৰিটোৰ পৰা ওলাই আহি একেটা চুবুৰীৰ সীমাত এটা সৰু অথচ পকা ঘৰ ভাড়া কৰিলোঁ। ঘৰটোত ফ্ৰিজ, টিভি, মোৰ প্ৰয়োজনীয় সকলো বস্তু আছিল। মোৰ ল'ৰা ছোৱালীয়ে এতিয়া ধুনীয়া কাপোৰ পিন্ধিছিল আৰু দামী খেলনাও আছিল, ঠিক আন ল'ৰা ছোৱালীবোৰৰ দৰেই। মই হস্পিটেলৰ পৰা ওলাই যোৱা নাছিলোঁ, কাৰণ তাতেই মোৰ প্ৰকৃত ধন আছিল। কিন্তু এতিয়া
আগতে চাফাই কাম কৰা নেহা বাইৰ পৰা মই নেহা বাইদেউ হৈ পৰিছিলোঁ। নাৰ্ছ আৰু আন কৰ্মচাৰীসকলৰ বাবে প্ৰায়ে খাদ্য পানীয় লৈ আহিছিলোঁ। কেতিয়াবা সামান্য ধনেৰেও কাৰোবাক সহায় কৰিছিলোঁ। মোৰ এই মনোভাৱে সকলোকেই আচৰিত কৰি তুলিলে। কিন্তু মোক পোনপটীয়াকৈ সুধিবলৈ কোনেও সাহস কৰা নাছিল। নেহা বাইদেউ, তুমি দিনক দিনে ধনী হৈ আহিছা। আমাকো কওকচোন, কোনটো যাদুকৰী বাকচ পাইছে? এদিন চাহ খাই থাকোঁতে মোৰ লগত কাম কৰা বিশ্ব নামৰ ল'ৰা এজনে ধেমালি কৰিলে। মই কষ্ট কৰিছোঁ, ভগৱানে ফল দিছে। তুমিও কষ্ট কৰা, মই ক'লোঁ। মোৰ গোপন কথা কোনেও যাতে গম নাপায়। মোৰ লোভে মোক প্ৰতিদিনে এই জুইৰ মাজলৈ ঠেলি দিছিল। কিন্তু মোৰ বিবেকে মোক বাধা দি থাকিল। এদিন সদায়ৰ দৰে লেবাৰ ৰুম চাফা কৰি থাকোঁতে হঠাৎ হেড নাৰ্ছ মিছ ডিচৌজা সোমাই আহিল। তাই আছিল এগৰাকী অতি কঠোৰ আৰু নীতিগত মহিলা। তাইৰ উপস্থিতিয়ে সকলো কৰ্মচাৰীকেই ভয় খুৱায়। নেহা, এই আৱৰ্জনা পেলনীয়াটো এতিয়াও কিয় ভৰি আছে? তাই কঠোৰভাৱে সুধিলে। আপুনি জানে এইটোৱে সংক্ৰমণ বিয়পাব পাৰে। মোৰ বস্তুবোৰ সেই মুহূৰ্তত আৱৰ্জনাত পৰি আছিল। মোৰ তেজ নিথৰ হৈ পৰিল। হয় মেডাম, মই মাত্ৰ সেইবোৰ তুলি ল'বলৈ ওলাইছিলোঁ। আন এজন ৰোগীৰ অৱস্থা বেয়া আছিল, গতিকে মই তালৈ সহায় কৰিবলৈ গৈছিলোঁ, মই খৰখেদাকৈ ক'লোঁ। তাই মোৰ ফালে সন্দেহজনক দৃষ্টিৰে চালে আৰু তাৰ পিছত ডাষ্টবিনটোলৈ। আজিকালি আপোনাৰ মনোযোগ কামত কম আৰু আন কামত বেছি। মোৰ ভৰি দুখন কঁপি উঠিছিল। এইটোৱেই আছিল এতিয়ালৈকে আটাইতকৈ ডাঙৰ বিপদ। সেই ঘটনাই মোক আৰু অধিক সতৰ্কতাৰে খোজ কাঢ়িবলৈ বাধ্য কৰালে। যদিও মোৰ ভিতৰৰ লোভ এতিয়াও কমি যোৱা নাছিল। টকা পইচাই মোৰ ঘৰৰ পৰিৱেশো সলনি কৰি পেলাইছিল। সঞ্জয়, মোৰ স্বামীয়ে আৰু মোৰ লগত কাজিয়া কৰা নাছিল আৰু হাত তুলিবলৈও সাহস কৰা নাছিল। তেওঁ জানিছিল যে তেওঁৰ মদ্যপান আৰু অশ্লীলতা এতিয়া মোৰ টকাৰ ওপৰত নিৰ্ভৰশীল। নেহা, আজি আমাৰ বন্ধুৰ লগত পাৰ্টিৰ প্লেন আছে। মোক কেইহাজাৰমান টকা লাগে। সি এদিন সন্ধিয়া মোৰ ওচৰলৈ আহি ক'লে। টিভিৰ পৰা চকু নুতুলোৱাকৈয়ে মই ক'লোঁ, পাৰ্টি? কি সুখ! আপুনি কিবা কাম পালে নেকি? অঁ নেহা, তুমি যি উপাৰ্জন কৰা মোৰ। এতিয়া মোৰ বহুত অধিকাৰ আছে, নহয়নে? চতুৰতাৰে তেওঁ ক'লে। তেওঁৰ ফালে খঙেৰে চালোঁ। তোমাৰ কোনো অধিকাৰ নাই, এয়া মোৰ কষ্টৰ ফল। তেতিয়া মই ভাবিলোঁ যে তেওঁক জগাই তোলাটো অসাৰ। পাৰ্চৰ পৰা নোটকেইখনমান উলিয়াই তেওঁৰ ফালে দলিয়াই দিলোঁ। মায়ে প্ৰায়ে মোৰ ফালে চিন্তা আৰু দুখেৰে চাইছিল। এদিন ৰাতি ল'ৰা-ছোৱালীবোৰ শুই থাকোঁতে মা মোৰ ওচৰলৈ আহি মোৰ কাষতে বহিল। নেহা, সঁচা কথা কোৱা, কি হৈছে? এই সকলোবোৰ টকা ক'ৰ পৰা আহিছে? মই সেই বোনাছৰ কথাটো হজম কৰিব নোৱাৰোঁ। মোৰ ভয় হৈছে তুমি ভুল পথ বাছি লৈছা বুলি। মই তেওঁৰ চকুলৈ চাব পৰা নাই। মা, তুমি অযথা চিন্তাত পৰিছা। সকলো ঠিকেই আছে, মাত্ৰ তুমি তোমাৰ স্বাস্থ্যৰ যত্ন ল'বা। আমি বহুত দৰিদ্ৰতা দেখিছোঁ। এতিয়া ভাল দিন আহিল, গতিকে সেইবোৰৰ শলাগ লোৱা। নেহা, বেয়া টকাৰে অহা ভাল দিনবোৰ কেতিয়াও শান্তি নিদিয়ে। মাৰ চকুত চকুলো। তোমাৰ চকুত সেই পুৰণি নিৰ্দোষিতা দেখা নাই, ভয় এটা দেখা পাওঁ। বহু দেৰি হোৱাৰ আগতেই কোৱা। মই একো নোকোৱাকৈয়ে মোৰ কোঠালৈ গ'লোঁ। মাৰ চকুলোৱে মোৰ অন্তৰত গভীৰভাৱে আঘাত পাইছিলোঁ। কিন্তু এতিয়া উভতি অহাৰ পথটো বন্ধ হৈ গ'ল। মই সেই বোকাময় ঠাইখনত ডিঙিলৈকে পোত খাই আছিলোঁ, য'ৰ পৰা মই ওলাই আহিবও নোৱাৰিলোঁ। কেইমাহমানৰ ভিতৰতেই মই ধনী হৈ পৰিলোঁ। মোৰ হাতত সকলো আছিল, যিবোৰ মই সপোনতো কেতিয়াও কল্পনা কৰা নাছিলোঁ। ভাড়া ঘৰটো এৰি নিজৰ সৰু ঘৰ এটা কিনিলোঁ। মোৰ জুপুৰি সদৃশ জীৱনটো এতিয়া কেৱল এটা স্মৃতি হৈ আছিল। কিন্তু মই মোৰ চাকৰিটো এৰি দিয়া নাছিলোঁ। মোৰ লোভে মোক প্ৰতিদিনে একেখন চিকিৎসালয়ৰ লেবাৰ ৰুমত টানি লৈ গৈছিল। তেতিয়াও মই পিন্ধি আছিলোঁ একেবোৰ সাধাৰণ কাপোৰ, যাতে মোক কোনেও সন্দেহ নকৰে। মই চাফাই কৰোঁ আৰু প্ৰয়োজনীয় বস্তুটো পোৱাৰ লগে লগে বেগত লুকুৱাই ৰাখিছিলোঁ আৰু গধূলি আকৌ সেই একেজন গাড়ী চালকক দিওঁ। সেই মানুহজনো মোৰ সহায়কাৰী আছিল আৰু মোৰ আটাইতকৈ ডাঙৰ ভয়টো। আমাৰ মাজত এই কামৰ বাহিৰে আন কথা-বতৰা হোৱা নাছিল। এদিন সন্ধিয়াহে যেতিয়া মই বেগটো দিলোঁ আৰু তেতিয়া তেওঁ মোক টকা দিলে, মই সাহস গোটাই সুধিলোঁ, ছাৰ, আপোনাক এটা কথা সুধিব পাৰিমনে? তেওঁ মোৰ ফালে চোৱাৰ পিছত তেওঁ ক'লে, কওকচোন কি কথা? এইবোৰ কি? ইমান দামী কিয়? খন্তেক সময়ৰ বাবে তেওঁ নিমাত হৈ থাকিল। তাৰ পিছত হাঁহি এটা মাৰি ক'লে,
আপুনি টকাৰ প্ৰতি আগ্ৰহী নে উত্তৰৰ প্ৰতি? বিতংভাৱে বেছি জানিবলৈ চেষ্টা নকৰিব। মাত্ৰ বুজিব যে এই সামগ্ৰী আন এখন দেশলৈ পঠিওৱা হয়, য'ত মানুহে ইয়াৰ বাবে ভাল দাম দিয়ে। কিন্তু কিয়? মই আকৌ সুধিলোঁ। তেওঁ ক'লে, নেহা, এজন ব্যক্তিৰ আৱৰ্জনা আন এজনৰ বাবে মূল্যৱান সামগ্ৰী। এই বুলি কৈ তেওঁ গাড়ীৰ খিৰিকীখন উঠাই তাৰ পৰা গুচি গ'ল। তেওঁৰ উত্তৰ মোৰ এই কামটো কৰি থাকোঁতেই মোৰ মনত বহু প্ৰশ্ন এৰি থৈ গ'ল। যিমানেই আবদ্ধ হৈ পৰিলোঁ, সিমানেই মোৰ ভয় আৰু উদ্বিগ্নতা বাঢ়ি আহিল। মই হস্পিতাললৈ গৈ আছিলোঁ। কথাবোৰ এতিয়া সলনি হৈ আছিল। মই কেনেকৈ হঠাৎ ধনী হৈ পৰিলোঁ, সকলোৱে জানিব বিচাৰিছিল। ডাক্তৰ আৰু নাৰ্ছে এতিয়া মোক প্ৰায়ে ৰখাই একেটা কথাকেই সুধিছিল। সদায় মোৰ ওপৰত চকু নিবদ্ধ হৈ থকা চিষ্টাৰ কবিতাই মোক প্ৰসৱ কক্ষত ঘূৰি ফুৰা প্ৰায়েই দেখে। নেহা, চিফ্ট শেষ হৈছে, তেন্তে এই সময়ত ইয়াত কি কৰি আছা? অলপ সময় তেওঁ মোক কৰিডৰত ৰখাই দিলে। মই মাত্ৰ ঘৰলৈ গৈ আছিলোঁ, গতিকে ভাবিলোঁ কাম আছে নেকি চাব লাগে। ভয়তে ক'লোঁ। হাঁহি হাঁহি মোক ঠাট্টা কৰি ক'লে, তুমি আজিকালি বহুত কাম কৰি আছা নেহা। ইমানেই যে তোমাৰ জুপুৰিটো এতিয়া বিল্ডিং হৈ পৰিছে। আমিও চাব লাগিছিল। তেওঁৰ সুৰত লুকাই থকা সন্দেহটোৱে মোৰ হৃদয়ত এলাৰ্ম বেল বাজি উঠিল। বিষটো ডাইভাৰ্ছ কৰিবলৈ চেষ্টা কৰিলোঁ। বাইদেউ, ভগৱানে যাক দিয়ে তেওঁক উদাৰতাৰে দিয়ে। মোক আশীৰ্বাদ দিছে, ইয়াত কি আচৰিত হ'ব লগা কথা? তেওঁ মোৰ ফালে চকু থৈ চালে। আচৰিত কথাটো হ'ল নেহা, কিয় ভগৱানৰ আশীৰ্বাদৰ বৰষুণ কেৱল লেবাৰ ৰুমৰ ডাষ্টবিনত? এই কথা শুনি মোৰ ভৰিৰ তলৰ পৰা মাটি পিছলি গ'ল। কিবা এটা গম পাইছে নেকি? মোক দেখিছে নেকি? তাৰ পৰা কোনো উত্তৰ নিদিয়াকৈ মই ওলাই আহিলোঁ। প্ৰথমবাৰৰ বাবে অনুভৱ কৰিলোঁ যে মোৰ খেল শেষ হ'বলৈ ওলাইছে। ঘৰ পাওঁতে মা পূজা ঘৰত বহি আছিল। তেওঁৰ চকুৰ পৰা চকুলো বৈ আহিছিল। মোক দেখাৰ লগে লগেই তেওঁ হাত দুখন ভাঁজ কৰি ভগৱানৰ ফালে চালে। হে ভগৱান, মোৰ ছোৱালীজনী যদি ভুল পথত আগবাঢ়িছে, যদি এই টকা কোনো বেয়া কামৰ পৰা আহিছে, তেন্তে তাইক বুদ্ধি দিয়ক আৰু বোকাৰ পৰা উলিয়াই দিয়ক। মাৰ কথাবোৰে মোৰ হৃদয়খন কাঁড়ৰ দৰে বিন্ধিলে। মা, কি কৈছা? নিজৰ ছোৱালীজনীৰ বিষয়ে এনেকুৱা কথা? মই চিঞৰি উঠিলোঁ। তেওঁ থিয় হ'ল। চকুত খং। হয় নেহা, কাৰণ মই চোৰ আৰু পাপীৰ মাক হ'ব নিবিচাৰোঁ। সঁচা কথা কোৱা, ক'ৰ পৰা আহিছে এই টকা? নহ'লে কাইলৈ নিজেই হস্পিতাললৈ গৈ সকলোকে সুধিম। মাৰ কথা শুনি মই ভাঙি পৰিলোঁ। মাৰ ভৰিৰ ওচৰত পৰি মই কান্দিলোঁ। মা, মোক ক্ষমা কৰিবা, মই অসহায় হৈ পৰিলোঁ। মোৰ ল'ৰা-ছোৱালীক ভোকত চাই থকা দেখিব নোৱাৰিলোঁ। মই তোমাক ঔষধ অবিহনে কষ্ট পোৱাটো সহ্য কৰিব নোৱাৰিলোঁ। মায়ে ক'লে, অভাৱে মানুহক পাপ কৰিবলৈ বাধ্য নকৰে নেহা, লোভে মানুহক কৰিবলৈ বাধ্য কৰে। তেওঁ মোক নিজৰ পৰা আঁতৰাই ঠেলি দিলে। তুমি আমাৰ মান সন্মান সকলো শেষ কৰিলা নেহা। সেই ৰাতি মোৰ টোপনি নাহিল। মাৰ কথা, চিষ্টাৰ কবিতাৰ সন্দেহজনক চাৱনি, অচিনাকি মানুহজনৰ কথাই মোৰ মনত হাতুৰিৰে কোবাই থকাৰ দৰেই লাগিল। মোৰ এনে লাগিল যেন মোৰ উশাহ-নিশাহ বন্ধ হৈ গৈছে। পিছদিনা গধুৰ মন এটা লৈ মই হস্পিতাললৈ গ'লোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে আজিয়েই শেষবাৰৰ বাবে এই কামটো কৰিম। তাৰ পিছত সেই মানুহজনক লগ কৰি স্পষ্টকৈ ক'ম যে আৰু এনেকুৱা নহ'ব। মোৰ হাতত এতিয়া যথেষ্ট টকা আছিল, যাতে মই আৰামত কিবা এটা সৰু ব্যৱসায় আৰম্ভ কৰিব পাৰোঁ। আকৌ লকাৰটো খুলি দিওঁতেই মোৰ ইউনিফৰ্মৰ পৰা ভাঁজ কৰা শ্লিপ এখন সৰি পৰিল। মোৰ কপি থকা হাত দুখনৰে খুলি চালোঁ। তাত লিখা আছিল, আপুনি আৱৰ্জনাৰ পৰা কি উলিয়াই মই জানো। ক্ষন্তেক সময়ৰ বাবে মোৰ উশাহ বন্ধ হৈ গ'ল। মোৰ ভৰিৰ তলৰ পৰা মাটি পিছলি গ'ল। এই কথা কোনে লিখিছে? মোৰ গোপন কথা কোনে গম পাইছে? মোৰ মনটোৱে দৌৰি গ'ল হেড নাৰ্ছগৰাকীয়ে নেকি? মিছেছ ডিচুজা বা কোনোবাই চাফাই কৰ্মীয়ে মোক ঈৰ্ষা কৰিছিল নে চিষ্টাৰ কবিতা? হয়, তাই হ'ব পাৰে। তাইৰ সন্দেহজনক কথা আৰু কথাবোৰ মোৰ মনত পৰি মোৰ হৃদয়খন কঁপি গ'ল। শ্লিপখন পকেটত ভৰাই একো হোৱা নাই যেন দেখুৱাই কাম কৰিবলৈ চেষ্টা কৰিলোঁ। কিন্তু ভিতৰত মোৰ গোটেই শৰীৰটো কঁপি উঠিছিল। ইউনিফৰ্ম সলনি কৰাৰ পিছত মই পুনৰ কামত লাগিলোঁ। কিন্তু মোৰ মনোযোগ আন ঠাইত আছিল। মোৰ চকুৱে চিষ্টাৰ কবিতাক বিচাৰি ফুৰিছিল। নাৰ্ছৰ জিৰণি ৰুমত আন নাৰ্ছৰ লগত তাই হাঁহি আছিল।
তাইৰ মুখখন সম্পূৰ্ণ স্বাভাৱিক আছিল। মোৰ কল্পনা আছিল নে কোনোবাই প্ৰেংক খেলিছিল। আজি মই ৰসৱ কক্ষত সোমোৱা নাছিলোঁ। কোঠাটোৰ ফালে যাবলৈও সাহস কৰা নাছিলোঁ। আন ৱাৰ্ডত চাফ চিকুণ কৰি থাকিলোঁ। কিন্তু সকলো সময়তে এনে লাগিল যেন পিছফালে কোনোবাই থিয় হৈ আছে, যেন কাৰোবাৰ চকু মোৰ ওপৰত। প্ৰতিটো শব্দত মোৰ হৃদয়খন জঁপিয়াই উঠিছিল। আজি চিকিৎসালয়ৰ ভৱনটো মোৰ বাবে কাৰাগাৰৰ দৰে অনুভৱ হৈছিল। মোৰ ডিউটি শেষ হোৱাৰ লগে লগে কাপোৰ সলাই মই খৰধৰকৈ যাবলৈ ধৰিলোঁ। মই সিদ্ধান্ত লৈছিলোঁ যে আজি সেই ক'লা গাড়ীত থকা মানুহজনক লগ নকৰোঁ। এই বিষয়টো ঠাণ্ডা নোহোৱালৈকে মই কেইদিনমান বিৰতি ল'ম। মই হস্পিটালৰ কাষেৰেই পাৰ হৈ গ'লোঁ। সদায় জনশূন্য হৈ থকা চিকিৎসালয়খনৰ পিছফালৰ কৰিডৰটোৰে পাৰ হৈ গৈ আছিলোঁ। ঠিক তেনেতে পিছফালৰ পৰা মাত এটা আহিল, নেহা। এয়া আছিল চিষ্টাৰ কবিতাৰ কণ্ঠ। ঘূৰি চাওঁতেই তাই থিয় হৈ আছিল, মুখখন একেবাৰেই চিৰিয়াছ। ৰ'বা নেহা, তোমাৰ লগত মই কিবা এটা কথা পাতিব লাগিব। মোৰ তেজ গোট মাৰি গ'ল। হয় চিষ্টাৰ, ডিউটি শেষ, ঘৰলৈ যাব লাগে। ল'ৰা ছোৱালী ঘৰত অকলে আছে। অজুহাত এটা দেখুৱালোঁ। তাই ক'লে, ডিউটি শেষ হ'ব পাৰে, কিন্তু তোমাৰ সেই বিশেষ কামটো এতিয়াও বাকী আছে, নহয়নে? তাইৰ সুৰটো ঠাণ্ডা আৰু কঠোৰ আছিল। এতিয়া বুজিলোঁ, পলায়নৰ কোনো উপায় নাই। মূৰ তল কৰি মনে মনে থিয় হৈ থাকিলোঁ। তাই ক'লে, কালিও তোমাক দেখিলোঁ হস্পিটালৰ পিছফালে থকা সেই ক'লা গাড়ী চালকজনৰ লগত। সন্মুখৰ দুৱাৰেদি নহাজন কোন? চকুৰ পৰা চকুলো ওলাই আহিল। দেৱালৰ কাষত বহি মই কান্দিলোঁ। চিষ্টাৰ, অনুগ্ৰহ কৰি কাকো নক'ব। মই ধ্বংস হৈ যাম। মোৰ সন্তান অনাথ হৈ পৰিব। তাই আহি মোৰ ওচৰতে বহিল। এতিয়া তাইৰ সুৰত কঠোৰতাৰ পৰিৱৰ্তে কৌতূহল আছিল। কাকো নকওঁ, যদি সঁচা কথা কোৱা। কাৰণ সেই বেগবোৰত কি আছে, যাক ইমান গোপনে লৈ আহা? হঠাতে ইমান ধনী কেনেকৈ হ'লা? কান্দোনৰ মাজত কথা পাতিলোঁ। চিষ্টাৰ, যেতিয়া তোমালোকে কোনোবা মহিলাৰ প্ৰসৱ কৰা, প্ৰসৱৰ পিছত জাবৰত পেলোৱা মেম'ব্ৰেন অৰ্থাৎ প্লেচেণ্টাৰ মই চুৰি কৰি বিক্ৰী কৰোঁ। এই কথা শুনি চিষ্টাৰ কবিতাৰ মুখখন বিতৃষ্ণা আৰু আশ্চৰ্যৰে ভৰি পৰিল। পাগল হৈ গ'লা নেকি? সেইটোৱেই হৈছে লেতেৰা অসাৰ অংশ, যি কোনে কিনিব? মই ম্লান মাতেৰে ক'লোঁ, মই নাজানো চিষ্টাৰ। মানুহজনে মাত্ৰ ক'লে যে ই বৰ মূল্যৱান। কিন্তু কিয়? কাৰণ ইয়াৰ লগত সি কি কৰে? খঙেৰে তাই সুধিলে। কঁপি কঁপি ক'লোঁ। তেওঁ ক'লে যে ডাঙৰ কোম্পানীবোৰে মেম'ব্ৰেনৰ পৰা ক্ৰীম আৰু বেজী তৈয়াৰ কৰে। ধনী মহিলাসকলে বলিৰেখা আঁতৰাই সৰু দেখাবলৈ যি বস্তু প্ৰয়োগ কৰে, সেই প্লেচেণ্টা সেই এণ্টি এজিং ক্ৰীমবোৰত ব্যৱহাৰ কৰা হয়। চিষ্টাৰ কবিতাৰ মুখখন এতিয়া নিস্তব্ধতা, চকুত আচৰিত বিতৃষ্ণা আৰু থতমত খাই পৰিল। তাই শুনি আছিল, যিটো সত্য তাই কেতিয়াও কল্পনাও কৰা নাছিল। মল বুলি গণ্য কৰি তাই প্ৰতিদিনে পেলাই থৈ যোৱা বস্তুটো আচলতে লাখ লাখ টকাৰ সোণ আছিল, যি এগৰাকী নাৰীৰ শৰীৰৰ পৰা ওলাই আহি আন এগৰাকী মহিলাৰ মুখৰ সৌন্দৰ্য বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হৈছিল। গোপন কথাটো পোহৰলৈ আহিছিল। চিষ্টাৰ কবিতাৰ চকুত দৌৰি থকা সন্দেহ আৰু বিস্ময়ৰ ঢৌটোৱে প্ৰতি মুহূৰ্ততেই সলনি হৈ আছিল। মই তাইৰ ভৰিৰ ওচৰত বহি পৰিলোঁ। নিজৰ ভাগ্যৰ সিদ্ধান্ত। তাই মেনেজমেণ্টক ফোন কৰিবলৈ অপেক্ষা কৰি আছিলোঁ। পুলিচ আহিব, মোৰ বাবে সকলো শেষ হৈ যাব। এই চিন্তাটোৱে মোৰ মনত পুনৰ খেলি থাকিল। কিন্তু তাইৰ মৌনতা আৰু দীঘলীয়া হৈ গ'ল। তাই মোৰ ফালে নহয়, সন্মুখৰ বেৰখনৰ ফালে চাই আছিল, যেন তাইৰ মনটো গভীৰ চিন্তাত ডুব গৈছে। গতিকে তুমি কৈছা, এইবোৰে বলিৰেখা মসৃণ কৰে? অৱশেষত তাই নিস্তব্ধতা ভাঙি পেলালে। তাইৰ মাতত কোনো খং নাছিল, মাত্ৰ এটা অদ্ভুত দুৰ্বল হুমুনিয়াহ, আৰু এনে লাগিল যেন তাই ভাবিছে ইয়াৰ পৰা লাখ লাখ টকা উপাৰ্জন কৰিব পাৰিব। মই মাথো মনে মনে মূৰটো জোকাৰি থাকিলোঁ, কান্দি কান্দি। হয় চিষ্টাৰ কবিতা, সঁচা কথা কৈছোঁ। এতিয়া তুমি মোক যি শাস্তি দিবা মই মানি ল'ম। মাত্ৰ মোৰ ল'ৰা ছোৱালীৰ যত্ন ল'বা। মোৰ অনুৰোধত যেন তাই একো গুৰুত্ব দিয়া নাই। তাইৰ মনোযোগ আন ঠাইত আছিল। মানুহজনে প্ৰতিটো বেগৰ বাবে কিমান টকা দিয়ে? আৰু তুমি প্ৰতিদিনে কিমান টকা উপাৰ্জন কৰা? তাইৰ প্ৰশ্নবোৰে মোক আচৰিত কৰি তুলিছিল। শাস্তিৰ সলনি ইমানবোৰ প্ৰশ্ন কিয়? ভয়ত আবদ্ধ হৈ মই তাইক সকলো কথা ক'বলৈ ধৰিলোঁ। চিষ্টাৰ কবিতা, প্ৰতিটো বেগৰ বিনিময়ত তেওঁ মোক 20,000ৰ পৰা 25,000 টকা দিয়ে। যিবোৰ দিনত ৰোগী বেছি হয়, সেইবোৰ দিনত ইয়াৰ পৰিমাণো 1 লাখ হ'ব পাৰে। এদিনতে? কেতিয়াবা লাখ? তাইৰ মুখৰ পৰা ওলাই আহিছিল।
হঠাৎ তাইৰ মুখত সেই লোভ দেখিলোঁ, যিটো লোভ মই কেইবামাহো আগতে নিজৰ মাজতে দেখিছিলোঁ। মই বুজিলোঁ তাইৰ মনত এসময়ত মোৰ মনত যি যুদ্ধ আছিল, সেই একেখন যুদ্ধ চলি আছিল। তাই আছিল এগৰাকী কঠোৰ কিন্তু সৎ নাৰ্ছ, নিজৰ ধৰণেৰে। কিন্তু হয়তো তাইৰ পদ্ধতিতকৈ তাইৰ প্ৰয়োজন বেছি আছিল। হয়তো তাইৰো কিবা অভাৱ এটা আছিল। উঠা নেহা, চকু পানী মচা, তুমি শাস্তি নোপোৱা, ৰায়দান দিয়াৰ দৰে ক'লে। মই আচৰিত হৈ তাইৰ ফালে চালোঁ। কি? আপুনি কি বুজাইছে? মই সুধিলোঁ। অৰ্থাৎ কাইলৈৰ পৰা এই কামটো তুমি অকলে নকৰিবা। এই বক্তব্য মোৰ বাবে আগৰ প্ৰকাশতকৈও বেছি জোকাৰণিৰ সৃষ্টি কৰিছিল। মই বুজিব পৰা নাছিলোঁ। চিষ্টাৰ কবিতাই থিয় হৈ মোৰ হাতখন ধৰিলে। এতিয়া কানুন বন্ধ কৰা, কামৰ সময় হৈছে। তুমি বৰ মূৰ্খৰ দৰে কাম কৰিলা, যিকোনো সময়তেই ধৰা পৰিব পাৰিলাহেঁতেন। কিন্তু এতিয়া তেনেকুৱা নহ'ব। তাইৰ মাতটো কঠোৰ আছিল আৰু তাই গোপনে কথা কৈছিল। বেগটো আৱৰ্জনাত নাযায়, মই নিজেই তুলি লৈ মেডিকেল ষ্ট'ৰলৈ লৈ যাম। তাত কোনেও নাযায়। কোঠাটোৰ এটা চুকত থৈ দিম। তাত নিৰাপদ হৈ থাকিব। তুমি প্ৰসৱ কক্ষৰ বাহিৰত বাৰে বাৰে থিয় হোৱাৰ প্ৰয়োজন নাই। যোৱাৰ সময়ত ষ্ট'ৰৰুমৰ পৰা বেগটো লৈ ওলাই গৈ সেই মানুহজনক দিবা। বুজি পাইছা? তাইৰ কঠোৰ কথাবোৰত মই নিথৰ হৈ পৰিলোঁ। মোক মৃত্যুৰ আগলৈকে ভয় খুৱাই থকা মহিলাগৰাকীয়ে এতিয়া মোক সেই ভুলৰ কামটো অধিক নিৰাপদে কেনেকৈ কৰিব লাগে সেই বিষয়ে শিকাইছিল। তাৰ ওপৰত তাই নিজৰ চৰ্ত ৰাখিছিল। তাৰে 30% তাইৰ হ'ব। লাহে লাহে গোটেই খেলখন বুজি পালোঁ। এইটো কোনো দয়া নাছিল, অংশীদাৰিত্বৰ প্ৰস্তাৱ আছিল। মোৰ অসহায়তা আৰু ভয়ক তেওঁলোকে নিজৰ উন্নতিৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছিল। কিন্তু চিষ্টাৰ কবিতা, এইটো এটা অপৰাধ। মোৰ মুখৰ পৰা ওলাই আহিল। তাই হাঁহিলে, এটা উপলুঙা শূন্য হাঁহি। তুমি যেতিয়া অকলে লাখ লাখ টকা উপাৰ্জন কৰি আছিলা তেতিয়া অপৰাধ নাছিল নেহা? হস্পিটালৰ মানুহে এইবোৰ বহুমূলীয়া বস্তু জ্বলাই ধ্বংস কৰে। যদি কাৰোবাৰ বাবে উপযোগী হৈ আমাক অলপ টকা দিয়ে, তেন্তে তাত কি দোষ? আমি কাৰো অধিকাৰ কাঢ়ি লোৱা নাই। আমি মাত্ৰ আমাৰ ভাগ লৈছোঁ। মোৰ নাকচ কৰাৰ কোনো উপায় নাছিল। যদি মই কৰিলোহেঁতেন, তেন্তে তাই মেনেজমেণ্টক 1 মিনিটৰ ভিতৰতেই সকলো কথা ক'লেহেঁতেন। মই চিকাৰীৰ পৰা পলায়ন কৰি আন এজন অধিক বিপদজনক চিকাৰীৰ ওচৰত আশ্ৰয় লৈছিলোঁ। মই ক'লোঁ, মই মান্তি। মোৰ কান্ধত থপৰিয়াই ক'লে, ঘৰলৈ যোৱা, চিন্তা নকৰিবা। কাইলৈ আমাৰ নতুন কাম আৰম্ভ হ'ব। সেইদিনা হস্পিটালৰ পৰা ওলাই আহোঁতে মই অকলশৰীয়া নাছিলোঁ। সেই কুকৰ্মত মোৰ লগত আন কোনোবাই যোগ দিছিল। এগৰাকী শিক্ষিত জ্যেষ্ঠ নাৰ্ছ আছিল। আমাৰ অপবিত্ৰ সম্পৰ্কটো কলৈ লৈ যাব মোৰ কোনো ধাৰণা নাছিল। কিন্তু এটা কথা স্পষ্ট যে যি বিপদ আৰু উপাৰ্জন দুয়োটা দুগুণ হৈছিল। চিষ্টাৰ কবিতাৰ প্ৰভাৱ আৰু চিকিৎসালয়ৰ ব্যৱস্থা, এই তথ্যৰ বাবেই আমাৰ কাম পৰিষ্কাৰ আৰু কম বিপদজনক হৈ পৰিল। কোনবোৰ কৰিডৰ কোন সময়ত খালী হয়, প্ৰতিজন ডাক্তৰৰ কৰ্তব্য কেতিয়া সলনি হয়, প্ৰতিটো ষ্ট'ৰৰুমৰ চাবি ক'ত আছে, তাই জানিছিল। এতিয়া গোটেই দিনটো লেবাৰ ৰুমৰ বাহিৰত চুপি থাকিব নালাগিল। কবিতাই বস্তুবোৰ নিৰাপদ ঠাইলৈ লৈ গৈছিল আৰু মই যাওঁতেই তুলি লৈ গৈছিলোঁ। টকা পানীৰ দৰে বৈ আছিল। আগতে দিনটোত 500 টকা উপাৰ্জন কৰিছিলোঁ। এতিয়া এই ধনৰাশি 1ৰ পৰা 1.5 লাখ টকালৈকে হৈছিল। কাৰণ চিষ্টাৰ কবিতাই নিজৰ প্ৰভাৱত আন অপাৰেচন থিয়েটাৰৰ পৰাও মূল্যৱান সামগ্ৰী বিচাৰি উলিয়াবলৈ সক্ষম হৈছিল। মই সিদ্ধান্ত লৈছিলোঁ যে মুঠ ধনৰ 40% এতিয়া চিষ্টাৰ কবিতাৰ আৰু 60% মোৰ হ'ব। কিয়নো বাহিৰৰ মানুহৰ সৈতে যোগাযোগ আৰু লেনদেনৰ দায়িত্ব মোৰ, আৰু বিপদ মোৰ হৈয়েই আছে। ধন সম্পত্তিয়ে মোৰ জীৱনটো সম্পূৰ্ণৰূপে সলনি কৰি পেলাইছিল। মই সৰু গাড়ী এখন কিনিছিলোঁ। মোৰ ল'ৰা-ছোৱালী চহৰৰ এখন ডাঙৰ ভাল স্কুলত নামভৰ্তি কৰিছিলোঁ। মাৰ চিকিৎসাৰ বাবে চহৰৰ জ্যেষ্ঠ ডাক্তৰৰ লগত এপইণ্টমেণ্ট লৈছিলোঁ। কিন্তু মা তেতিয়াও মোৰ ওপৰত অসন্তুষ্ট আছিল। মই দিয়া সুবিধাবোৰ তেওঁ ব্যৱহাৰ কৰিছিল যদিও তেওঁৰ চকু দুটাত মোৰ বাবে সদায় হতাশা আৰু ভয়ৰ ছাৱনি আছিল। নেহা, এইটো কিমান দিন চলিব? তেওঁ মোক প্ৰায়ে সুধিছিল। দুৰ্বল ভেটি থকা যিকোনো বস্তুৱেই বেছি দিন টিকি নাথাকে। মা, চিন্তা নকৰিবা, মই সকলো যত্ন ল'ম।
মই তেওঁৰ কথা সদায় পাতলাই দিছিলোঁ। আনহাতে চিষ্টাৰ কবিতা, তাইৰ জীৱনটো এটা ডাঙৰ পৰিৱৰ্তন আহিছিল। তাই পুৰণি স্কুটিখন বিক্ৰী কৰি সৰু গাড়ী এখন কিনিছিল। তাই এতিয়া দামী কাপোৰ পিন্ধিছিল। হঠাৎ হোৱা এই পৰিৱৰ্তনে চিকিৎসালয়খনত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। তাইৰ পিছত মানুহে কথা পাতিবলৈ ধৰিলে। আমি আৰু বন্ধু নাছিলোঁ, মাথো ব্যৱসায়িক সম্পৰ্ক আছিল। আমি কেৱল কৰ্মৰ সময়ত কথা পাতিছিলোঁ। লোভে আমাৰ দুয়োকে দখল কৰিছিল। নেহা, এই মানুহজনে আমাক খুব কম দাম দিয়ে। এদিন কবিতাই মোক ক'লে, এই বস্তু বিদেশত লাখ লাখ টকাত বিক্ৰী হয়, কিন্তু আমি মাত্ৰ হাজাৰ হাজাৰ টকাহে পাওঁ। আমি নতুন ক্ৰেতা বিচাৰিব লাগিব। নাই চিষ্টাৰ, সেইটো বৰ বিপদজনক হ'ব। মই লগে লগেই নাকচ কৰিলোঁ। আমি যি পাইছোঁ সেয়া কম নেকি? অত্যধিক লোভে আমাৰ ক্ষতিহে কৰিব। মোৰ কথা শুনি তাইক খঙেৰে ক'লে, তুমি সদায় ভয় কৰা, সেইবাবেই গোটেই জীৱন এই কামটো কৰি আছা। টকা উপাৰ্জন কৰিবলৈ সাহসৰ প্ৰয়োজন। তাৰ পিছত আহিল সেইদিনা, যিটো দিন মই বৰ ভয় কৰি আছিলোঁ। নিৰাপত্তা বৃদ্ধিৰ বাবে চিকিৎসালয়ত পৰিচালনা সমিতিয়ে প্ৰতিটো কৰিডৰত, বিশেষকৈ ষ্ট'ৰ ৰুম আৰু পিছফালৰ গেটত নতুন নতুন CCTV কেমেৰা লগাই দিলে। এই খবৰটো আমাৰ বাবে বোমাৰ দৰে আছিল। চিষ্টাৰ, আমি এই কামটো তৎক্ষণাত বন্ধ কৰিব লাগিব। মই অস্থিৰ হৈ কবিতাক ক'লোঁ, এই কেমেৰাবোৰে আমাক ধৰা পেলাব। আমাৰ হাতত মৰ্যাদাৰে জীয়াই থাকিবলৈ যথেষ্ট টকা আছে। অধৈৰ্য নহ'বা নেহা, টকা কেতিয়াও যথেষ্ট নহয়। আৰু এই কেমেৰাবোৰৰ চাৰিওফালে এটা বাট বিচাৰি পাম। তেওঁলোকৰ আন্ধাৰ বাটবোৰ মই ভালদৰে জানো, য'ত তেওঁলোকেই দেখা নাপায়। চিন্তা নকৰিবা। কিন্তু মই জানিছিলোঁ আমাৰ ফান্দটো টান হৈ আহিছে। ভগৱানৰ পৰা অহা এটা সতৰ্কবাণী আছিল, যিটো কবিতাই নিজৰ লোভত বুজিব পৰা নাছিল। সেই সপ্তাহতে এদিন চিকিৎসালয়খনত প্ৰসৱৰ হাৰ বৃদ্ধি পাইছিল আৰু আমি বহুত যোগান জমা কৰি পেলাইছিলোঁ। সদায় অতি যত্নৰে কাম কৰা কবিতাই সেইদিনা লোভ আৰু খৰখেদতাৰ বাবেই এক বৃহৎ ভুল কৰিছিল। তাই সকলো সামগ্ৰী বেলেগ বেলেগ বেগত ভৰাই থোৱাৰ সলনি তাই সোনকালে শেষ কৰিবলৈ ডাঙৰ মেডিকেল বেগ এটাত ভৰাই দিলে। বেগটো লৈ তাই ষ্ট'ৰ ৰুমৰ ফালে গৈ থাকোঁতেই এগৰাকী জুনিয়ৰ নাৰ্ছে তাইক দেখিলে। তাইক সম্ভাষণ জনাই আৰু তাৰ পাছত পাৰ হৈ গ'ল। কিন্তু তাইৰ মনত প্ৰশ্নটো ৰৈ গ'ল, চিষ্টাৰ কবিতাই অকলে ইমান ডাঙৰ মোনা এটা কিয় কঢ়িয়াই লৈ ফুৰিছে? সেইদিনা সন্ধিয়া পিছফালৰ গেটত ক'লা গাড়ীখনৰ চালকজনক লগ কৰিবলৈ যাওঁতেই তেওঁক বৰ অস্থিৰ যেন লাগিল। খৰখেদা কৰক। ইয়াত নিৰাপত্তা এতিয়া অবিশ্বাস্যভাৱে কঠোৰ। সকলোতে কেমেৰা আছে। মই ভাবোঁ এইটোৱেই আমাৰ শেষ চুক্তি হ'ব। মোৰ হাতত টকাখিনি দি আৰু তাৰ পিছত দ্ৰুতগতিত গুচি গ'ল। কথাবোৰে মোৰ হৃদয় বিন্ধিলে। মোৰ হৃদয়ে মোক ক'লে যে তেওঁ সঁচা কথা কৈছে। আমাৰ খেল শেষ হ'বলৈ ওলাইছিল। জুনিয়ৰ নাৰ্ছগৰাকীয়ে মিছ ডিচুজাক সকলো কথা ক'লে। ইতিমধ্যে মিছেছ ডিচুজাই মোৰ আৰু কবিতাৰ ওপৰত সন্দেহ হৈছিল। লগে লগে তাই সজাগ হৈ পৰিল। মেনেজমেণ্টৰ সৈতে কথা পাতি পূৰ্বৰ দিনটোৰ CCTVৰ ফুটেজ লাভ কৰে। প্ৰমাণবোৰ তাইৰ চকুৰ সন্মুখত আছিল। ফুটেজত স্পষ্টকৈ দেখা গৈছিল, প্ৰসৱৰ পিছত চিষ্টাৰ কবিতাক লেবাৰ ৰুমৰ পৰা পোনে পোনে ষ্ট'ৰ ৰুমলৈ যায় আৰু কিছু সময়ৰ পাছত বাহিৰত বেগটো থৈ ওলাই আহে। তাৰ পিছত কেইঘণ্টামানৰ পিছত একেটা ষ্ট'ৰতে সোমাই একেটা বেগ লৈ পিছফালৰ গেটৰ পৰা মোক ওলাই অহা দেখিলে। এই কথা প্ৰতিদিনেই পুনৰাবৃত্তি হৈছিল। আমি নিৰাপদ বুলি ভবা গোটেই পৰিকল্পনাটো এতিয়া সৰু পৰ্দা এখনত চিনেমাৰ দৰে দেখিবলৈ ধৰিলে। পিছদিনা গেটৰ বাহিৰলৈ খোজ দিওঁতেই চিকিৎসালয়ৰ নিৰাপত্তাৰক্ষী দুজন আৰু মিছেছ ডিচুজাই মোক ঘেৰি ধৰিলে। নেহা, এই বেগটোত কি আছে? ডিচুজাৰ মাতটো ঠাণ্ডা আৰু কঠোৰ আছিল। খন্তেক সময়ৰ বাবে মোৰ পৃথিৱীখন ঘূৰি গ'ল। মোৰ হাতৰ পৰা বেগটো পৰি গ'ল আৰু ভিতৰৰ ৰক্তাক্ত বস্তুবোৰ, ভিতৰৰ তেজ ওলোৱা মোনাবোৰ বাহিৰলৈ ছিটিকি গ'ল। বিতৃষ্ণাত চকীদাৰজনে মুখখন ঘূৰাই দিলে। মই জানিছিলোঁ যে গেম অভাৰ হৈ গৈছে। মই মাটিত পৰি কান্দিবলৈ ধৰিলোঁ। চিষ্টাৰ কবিতাক চিকিৎসালয়ৰ পৰিচালকে কাৰ্যালয়ত মাতি অনা হৈছিল। তাই মিছা কথা ক'বলৈ যৎপৰোনাস্তি চেষ্টা কৰিলে। কিন্তু যেতিয়া ভিডিঅ' আৰু প্ৰমাণ দাখিল কৰা হ'ল, তেতিয়া তাই সকলো গৌৰৱ আৰু আত্মবিশ্বাস ছিন্ন ভিন্ন হৈ পৰিল। আৰক্ষীক মাতি অনা হ'ল। এই কেলেংকাৰীয়ে সমগ্ৰ চহৰখনকে জোকাৰি গ'ল। বনজুইৰ দৰে বিয়পি পৰিল পৰিস্থিতি। চিকিৎসালয়খনৰ সুনামত এক বৃহৎ বিপৰ্যয়ৰ সন্মুখীন হ'বলগীয়া হ'ল। ক'লা গাড়ীখনত থকা মানুহজনৰ কোনো চিন-মোকাম নাছিল। ভাবুকি দিয়াৰ লগে লগেই তেওঁ কেতিয়াও অস্তিত্ব নোহোৱাৰ দৰেই অদৃশ্য হৈ গ'ল।
এই সমগ্ৰ অধ্যায়ৰ পৰা তেওঁ একমাত্ৰ ৰক্ষা পৰিল। বাৰু, চিষ্টাৰ কবিতা এগৰাকী শিক্ষিত আৰু জ্যেষ্ঠ নাৰ্ছ হোৱাৰ বাবে নিজৰ পেছাটোক অধিক কলংকিত কৰাৰ বাবে অধিক কঠোৰ শাস্তি পোৱাৰ যোগ্য আছিল। মোৰ শাস্তি কম পাইছিলোঁ, কিন্তু কাৰাগাৰৰ জীৱন মোৰো ভাগ্যত আছিল। মই উপাৰ্জন কৰা সকলো ঘৰ, বস্তু, গাড়ী, টকা হেৰাই গ'ল। মোৰ পৰিয়ালটো একেটা জুপুৰিলৈকে উভতি আহিল। কিন্তু এইবাৰ তেওঁলোকৰ ওপৰত দৰিদ্ৰতা আৰু এটা কলংকৰ বোজা পৰিল। মোৰ মা অসুস্থ হৈ পৰিল আৰু মোৰ ল'ৰা-ছোৱালীবোৰে মাকৰ শাস্তি আৰু ৰাজহুৱা ঠাট্টা মস্কৰাৰ মাজত যন্ত্ৰণা ভোগ কৰিছিল। আজি বহু বছৰৰ পাছত সেই সংকীৰ্ণ কাৰাগাৰৰ কোঠাটোত বহি মোৰ জীৱনলৈ উভতি চাওঁ। মোৰ কৰ্মত লাজ লাগে। মই জানো মই চুৰি কৰিলোঁ, অপৰাধ কৰিলোঁ, লোভত অন্ধ হৈ পৰিলোঁ। তাৰ পৰিণাম মই ভুগিছোঁ আৰু মই মানি লওঁ। কিন্তু তাৰ পিছত মোৰ ল'ৰা-ছোৱালী নতুন কাপোৰ পিন্ধি প্ৰথমবাৰৰ বাবে স্কুললৈ যোৱাৰ মুখখনো মনত পৰে। সেই মাৰ শিথিল মুখখনলৈ মনত পৰে। মনত আছে যেতিয়া তেওঁ সময়মতে ঔষধ পাইছিল। মই কৰা সকলো কাম লোভৰ দ্বাৰা পৰিচালিত নহয়, অভাৱ আৰু প্ৰেমৰ দ্বাৰা পৰিচালিত হৈছিল। মোৰ একমাত্ৰ অপৰাধ আছিল যে মই মোৰ সন্তানৰ বাবে এটা উন্নত জীৱনৰ সপোন দেখিছিলোঁ। মই ভুল পথ বাছি লৈছিলোঁ আৰু ইয়াৰ ভয়ংকৰ পৰিণতি হৈছিল। কিন্তু ৰাতিৰ আন্ধাৰত মোৰ জুপুৰিটোত বহি ভোকাতুৰ ল'ৰা-ছোৱালীৰ মুখলৈ চাই থাকোঁতে আন কোনো বাট দেখা নাপালোঁ। কিন্তু সেই সুখৰ কেইমুহূৰ্তমান মোৰ পৰিয়ালক দিয়া শাস্তিটোৰ যোগ্য আছিল নেকি? এই প্ৰশ্নৰ উত্তৰ মই হয়তো কেতিয়াও গম নাপাম। বেয়াকৈ পোৱা ধন সাময়িক, ই আৰাম দিব পাৰে, কিন্তু এই এজন ব্যক্তিৰ শান্তি আৰু মৰ্যাদা স্থায়ীভাৱে কাঢ়ি লৈ যায়। যিয়েই নহওক, কাৰাগাৰৰ সংকীৰ্ণ কোঠাটোৰ ঠাণ্ডা বেৰত যেন সময় থিয় হৈ থাকিল। প্ৰতিটো পাৰ হৈ যোৱা দিনেই একেধৰণৰ দুখ কঢ়িয়াই আনিছিল। মই এতিয়া সন্তানৰ ভৱিষ্যত আৰু মাৰ স্বাস্থ্যৰ কথা ভাবি ভিতৰি ভিতৰি শ্বাসৰুদ্ধ হৈ পৰা যেন লাগিল। মই যি কৰিলোঁ সেয়া অপৰাধ আছিল, যদিও ইয়াৰ শিপা মোৰ হৃদয়ত বাঢ়ি অহা মৰম আৰু অসহায়তাৰ মাজত আছিল। মই নিজকে এই প্ৰশ্নটো বহুবাৰ সুধিছিলোঁ। মই সুধিলোঁ, আন কোনো উপায় আছিল নেকি? মই হাৰ মানিছিলোঁ নেকি? এদিন সন্ধিয়া কাৰাগাৰৰ লাইব্ৰেৰীত কাম কৰি থাকোঁতে পুৰণি ডায়েৰী এখনৰ ওপৰত চকু পৰিল। এজন প্ৰাক্তন বন্দীৰ আছিল। পৃষ্ঠাবোৰ হালধীয়া হৈ পৰিছিল যদিও শব্দবোৰ গভীৰ আছিল। তাই মোৰ দৰেই ভুল কৰিছিল, লোভ আৰু অবৈধ পথ বাছি লৈছিল। কিন্তু তাই লিখিছে যে কাৰাগাৰত তাই নিজকে সম্পূৰ্ণৰূপে ৰূপান্তৰিত কৰিছিল। তাই পঢ়িছিল, দক্ষতা শিকিছিল আৰু ওলাই আহি সততাৰ নতুন জীৱন আৰম্ভ কৰিছিল। তাই লিখিছে, অপৰাধ কৰাটো ভুল হ'ব পাৰে, কিন্তু তাৰ পিছত শিক্ষা ল'ব নোৱাৰাটো অধিক অপৰাধ। সেই ডায়েৰীৰ শব্দবোৰে মোৰ হৃদয়ত এক নতুন শিখা জ্বলাই দিলে। মই বুজিলোঁ যে শাস্তি ভুগি বাহিৰত থাকিলেও যদি মই মোৰ মানসিকতা সলনি নকৰোঁ, তেন্তে হয়তো মই পুনৰ একেটা পথতে পৰিম। কাৰাগাৰত উপলব্ধ শিক্ষামূলক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আৰম্ভ কৰিলোঁ। চিলাই আৰু এমব্ৰইডাৰী শিকিলোঁ যাতে এবাৰ ওলাই আহিলেই সন্মানজনক কিবা এটা উপাৰ্জন কৰিব পাৰোঁ। মোৰ ছিনিয়ৰ নাৰ্ছ চিষ্টাৰ কবিতাক কেতিয়াও দেখা নাপালোঁ। শুনিছোঁ তাইৰ শাস্তি ভুগি আছে আৰু তাইৰ অহংকাৰ ছিন্ন ভিন্ন হৈ গৈছে। মই আৰু তাইৰ বিৰুদ্ধে কোনো ক্ষোভ ৰাখিব পৰা নাছিলোঁ। মোৰ এতিয়া একমাত্ৰ যুদ্ধ আছিল নিজৰ সৈতে, মোৰ অতীতৰ সিদ্ধান্তৰ সৈতে। বছৰ পিছত যেতিয়া মই কাৰাগাৰৰ পৰা ওলাই আহিলোঁ, তেতিয়া বাহিৰৰ জগতখন আগতকৈ কঠোৰ যেন লাগিল। বন্দীৰ কলংক ৰৈ গ'ল। চহৰৰ মানুহবোৰে মোৰ ফালে অৱজ্ঞাৰে চালে। মোৰ পৰিয়ালটো তেতিয়াও একেটা জুপুৰিতেই আছিল। মা দুৰ্বল হৈ আহিছিল যদিও মোক সাবটি ধৰিলে। এতিয়া তুমি ঘূৰি আহিছা নেহা, সেইটোৱেই ডাঙৰ কথা। তেওঁৰ কণ্ঠত বছৰ বছৰ ধৰি থকা কষ্ট আৰু মৰম আছিল। মোৰ ল'ৰা-ছোৱালীৰ চকুত এতিয়া দুষ্টামিৰ সলনি অদ্ভুত বিষাদ এটা ধৰি ৰাখিছিল যদিও আশাৰে মোৰ ফালে চালে। লগে লগে চিলাই আৰু এমব্ৰইডাৰীৰ দৰে সৰু সৰু কাম কৰিবলৈ আৰম্ভ কৰিলোঁ। কামটো বৰ সৰু আছিল, উপাৰ্জন সামান্য আছিল যদিও ই আৰাম কঢ়িয়াই আনিছিল। মোৰ উপাৰ্জনৰ কম আছিল, কিন্তু শান্তিৰে শুইছিলোঁ। মোৰ ল'ৰা-ছোৱালীয়ে হয়তো আৰু ব্ৰেণ্ডেড কাপোৰৰ সুবিধা নাপাব, কিন্তু এতিয়া সিহঁতে স্কুলত মাকৰ বিষয়ে গৌৰৱৰে ক'ব পাৰে। এদিন মোৰ সৰু ল'ৰাটোৱে মোক সুধিলে, মা, আমি এতিয়া ইমান দুখীয়া কিয়? আমাৰ আগতে সকলো আছিলে।
মই মৰমৰে তাক বহিবলৈ দি ক'লোঁ, দেহা, আমাৰ আগতে যি আছিল ইয়াৰ ভেটি দুৰ্বল আছিল। বালিৰ ঘৰ এটা আছিল, এবাৰতেই ছিন্ন ভিন্ন হৈ পৰিছিল। আজিৰ আমাৰ যি আছে সেয়া কম হ'লেও সত্যৰ ভিত্তিত গঢ় লৈ উঠা। কুকৰ্মৰ ধন সম্পত্তিয়ে হয়তো চকু কপালত তুলিব পাৰে, কিন্তু হৃদয়ত কেতিয়াও শান্তি আনিব নোৱাৰে। ই কেৱল সুবিধা প্ৰদান কৰে, সন্মান নহয়। আৰু সন্মানেই আটাইতকৈ ডাঙৰ সম্পদ। সেইদিনা মই অনুভৱ কৰিলোঁ মোৰ শাস্তি শেষ। মোৰ ভুল স্বীকাৰ কৰি তাৰ পৰা শিকিলোঁ। মোৰ কাহিনীৰ এটা কৰুণ অন্ত আছিল যদিও ই এটা বাৰ্তা কঢ়িয়াই লৈ ফুৰিছিল। প্ৰতিজন মানুহেই জীৱনৰ কোনোবা এটা সময়ত এনে প্ৰত্যাহ্বানৰ সন্মুখীন হয়। জীৱনত কেতিয়াবা এনে পৰিস্থিতিৰ সন্মুখীন হওঁ য'ত বাধ্যবাধকতাই আমাক ভুল পথ বাছি ল'বলৈ বাধ্য কৰে। কিন্তু মিছা কথা কোৱা, চুৰি কৰা বা অবৈধ উপাৰ্জনৰ কোনো বাধ্যবাধকতাৰ কোনো উত্তৰ নহয়। বেয়াকৈ পোৱা ধন সাময়িক হ'লেও হ'ব পাৰে। ই হয়তো আৰাম আৰু সুখ প্ৰদান কৰে, কিন্তু ই ব্যক্তিৰ শান্তি, মৰ্যাদা আৰু আত্মসন্মান সদায় কাঢ়ি লৈ যায়। সততা, কঠোৰ পৰিশ্ৰম আৰু সত্যতাৰ দ্বাৰাহে প্ৰকৃত সুখ আৰু স্থায়ী সফলতা লাভ কৰিব পাৰি। আত্মসহায়ৰ দ্বাৰা লাভ কৰা সফলতাই সদায় সাময়িক আৰু ইয়াৰ পৰিণতি প্ৰায়েই বিপজ্জনক। জীৱনৰ আটাইতকৈ ডাঙৰ ধন হ'ল আপোনাৰ ভাল চৰিত্ৰ আৰু সন্মান, যাৰ তুলনাত পৃথিৱীৰ সকলো ধন সম্পত্তি ম্লান হৈ পৰে। গতিকে বন্ধু-বান্ধৱীসকল, এইটো মোৰ কাহিনীটোৰ এটা নৈতিক বাৰ্তা। এই কাহিনীটো সম্পূৰ্ণ কাল্পনিক আৰু ইয়াৰ কোনো বাস্তৱ ব্যক্তি, ঠাই বা পৰিঘটনাৰ লগত কোনো সম্পৰ্ক নাই। ইয়াৰ উদ্দেশ্য কেৱল মনোৰঞ্জন, শিক্ষা আৰু ছাছপেন্স প্ৰদান কৰা। ধন্যবাদ।